নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅলৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত এক উমহতীয়া সীমা ভাগ বতৰা কৰে শুদ্ধ অপচনটো হ'ব অপচন এ 7খন অসমে ভাৰতৰ 7খন ৰাজ্যৰ লগত এক উমহতীয়া সীমা ভাগ বতৰা কৰে নেক্সট কোৱেশ্চন জাতিংগা কোনখন জিলাত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি ডিমা হাছাও জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত নেক্সট কোৱেশ্চন অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে শুদ্ধ অপচনটো হ'ব অপচন ডি ডিব্ৰুগড় অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহ বাগিচা আছে নেক্সট কোৱেশ্চন অসমৰ পৰা অশ্বমেধ যজ্ঞ কৰা প্ৰথমজন ৰজা কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি মহেন্দ্ৰ বৰ্মন অসমৰ পৰা অশ্বমেধ যজ্ঞ কৰা প্ৰথমজন ৰজা আছিল মহেন্দ্ৰ বৰ্মন নেক্সট কোৱেশ্চন জয়মতী চলচ্চিত্ৰখন কোন চনত মুক্তি লাভ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন সি 1935 চনত জয়মতী চলচ্চিত্ৰখন 1935 চনত মুক্তি লাভ কৰিছিল আৰু লগতে 1939 চনত ইন্দ্ৰমালতী চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল নেক্সট কোৱেশ্চন অসমত মানৰ তৃতীয় আক্ৰমণ কিমান চনত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1821 চনত মানৰ তৃতীয় আক্ৰমণ হৈছিল 1821 চনত নেক্সট কোৱেশ্চন ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰাজা ৰামমোহন ৰায় ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি পেৰিছ ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত নেক্সট কোৱেশ্চন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি প্ৰদান কৰে শুদ্ধ অপচনটো হ'ব অপচন ডি ৰাষ্ট্ৰপতি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে নেক্সট কোৱেশ্চন কিমান চনত অসহযোগ আন্দোলন হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1920 চনত অসহযোগ আন্দোলন হৈছিল 1920 চনত নেক্সট কোৱেশ্চন কোনখন ৰাজ্যৰ সৈতে কথাকলি নৃত্য জড়িত শুদ্ধ অপচনটো হ'ব অপচন সি কেৰালা কেৰালা ৰাজ্যৰ সৈতে কথাকলি নৃত্যটো জড়িত নেক্সট কোৱেশ্চন অসমৰ কোনজন স্বৰ্গদেউ লৰা ৰজা বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰত্নধ্বজ সিংহক লৰা ৰজা বুলিও জনা যায় নেক্সট কোৱেশ্চন সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য কি ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি চক্ৰশিলা অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্যখন হ'ল চক্ৰশিলা অভয়াৰণ্য নেক্সট কোৱেশ্চন ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি কোনে বিভূষিত কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ আনন্দ চন্দ্ৰ বৰুৱা ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি আনন্দ চন্দ্ৰ বৰুৱাই বিভূষিত কৰিছিল নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন ডি চুডাংফাক বামুণী কোঁৱৰ বুলিও জনা যায় কাৰণ তেখেত বামুণৰ ঘৰতে ডাঙৰ দীঘল হৈছিল নেক্সট কোৱেশ্চন ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ জৱাহৰলাল নেহৰু ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল জৱাহৰলাল নেহৰু নেক্সট কোৱেশ্চন ভগদত্ত জীয়ৰী ভানুমতীক কালৈ বিয়া দিয়া হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি দুৰ্যোধন ভগদত্ত জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিয়া দিয়া হৈছিল
নেক্সট কোৱেশ্চন অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যা ঘনত্বৰ জিলা কোনখন শুদ্ধ অপচনটো হ'ব অপচন এ ডিমা হাছাও অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যা ঘনত্বৰ জিলাখনৰ নাম হ'ল ডিমা হাছাও নেক্সট কোৱেশ্চন উত্তৰ পূব সীমান্ত ৰেলৱে কেতিয়া স্থাপন হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি 1958 চনত উত্তৰ পূব সীমান্ত ৰেলৱে স্থাপন হৈছিল 1958 চনত নেক্সট কোৱেশ্চন কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰখৰাজৰে সন্মানিত কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন ডি 1931 চনত 1931 চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰখৰাজ সন্মানেৰে সন্মানিত কৰিছিল নেক্সট কোৱেশ্চন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত কোন আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি ভাৰতীয় আন্দোলন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত কনকলতা বৰুৱা শ্বহীদ হৈছিল ভাৰতীয় আন্দোলনত নেক্সট কোৱেশ্চন কোন চনত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰে শুদ্ধ অপচনটো হ'ব অপচন এ 1982 চনত 1982 চনত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰে নেক্সট কোৱেশ্চন মোহাম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিবলৈ কোন আহিছিল শুদ্ধ অপচনটো হ'ব অপচন বি ইবন বটুতা মোহাম্মদ বিন তুগলকৰ ৰাজত্বকালৰ সময়ত ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল ইবন বটুতা নেক্সট কোৱেশ্চন ভাৰতৰ সৈতে কোনখন দেশৰ সীমা সৰ্বাধিক দীঘল শুদ্ধ অপচনটো হ'ব অপচন সি বাংলাদেশ ভাৰতৰ সৈতে আটাইতকৈ দীঘল সীমা হ'ল বাংলাদেশৰ নেক্সট কোৱেশ্চন কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি নৰনাৰায়ণ কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল নৰনাৰায়ণ নেক্সট কোৱেশ্চন হস্তি বিদ্যানৱ পুথিখন কোনে ৰচনা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ সুকুমাৰ বৰকাইত আৰু ইয়াৰ ডিজাইন কৰিছিল দিলবাৰ আৰু দুছাই নেক্সট কোৱেশ্চন বিশ্ব বনভোজ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন বি 18 জুন বিশ্ব বনভোজ দিৱস হিচাপে পালন কৰা হয় 18 জুন তাৰিখে নেক্সট কোৱেশ্চন গ্ৰীচৰ মুদ্ৰাৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ ইউৰো গ্ৰীচৰ মুদ্ৰাৰ নাম হ'ল ইউৰো নেক্সট কোৱেশ্চন নাইজেৰিয়াৰ মুদ্ৰাৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন বি নাইৰা নাইজেৰিয়াৰ মুদ্ৰাৰ নাম হ'ল নাইৰা নেক্সট কোৱেশ্চন ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক কি শুদ্ধ অপচনটো হ'ব অপচন বি গোলাপ ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল গোলাপ নেক্সট কোৱেশ্চন গোৱাৰ ৰাজধানী কি শুদ্ধ অপচনটো হ'ব অপচন এ পানাজী গোৱাৰ ৰাজধানী হ'ল পানাজী নেক্সট কোৱেশ্চন ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো শুদ্ধ অপচনটো হ'ব অপচন বি 44 নং ৰাষ্ট্ৰীয় ঘাইপথ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 44 নং ৰাষ্ট্ৰীয় ঘাইপথ নেক্সট কোৱেশ্চন শংকৰ মাধৱৰ প্ৰথম সাক্ষাৎকাৰ কেতিয়া হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1522 চনত শংকৰ মাধৱৰ প্ৰথম সাক্ষাৎকাৰ
হৈছিল 1522 চনত নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন শুদ্ধ অপশনটো হ'ব অপশন সি যতীন্দ্ৰনাথ দুৱাৰা প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হ'ল যতীন্দ্ৰনাথ দুৱাৰা নেক্সট কোৱেশ্চন সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি শুদ্ধ অপশনটো হ'ব অপশন বি বনফুল সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম হ'ল বনফুল আৰু এইখন ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱাৰাই নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি শুদ্ধ অপশনটো হ'ব অপশন সি বনকুঁৱৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হ'ল বনকুঁৱৰী নেক্সট কোৱেশ্চন অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি শুদ্ধ অপশনটো হ'ব অপশন বি দৈনিক বাতৰি অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম হ'ল দৈনিক বাতৰি নেক্সট কোৱেশ্চন বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন আছিল শুদ্ধ অপশনটো হ'ব অপশন এ প্ৰমথেশ বৰুৱা বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পীগৰাকী আছিল প্ৰমথেশ বৰুৱা নেক্সট কোৱেশ্চন উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি শুদ্ধ অপশনটো হ'ব অপশন সি মনোমতি উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম হ'ল মনোমতি নেক্সট কোৱেশ্চন অসমৰ প্ৰথমটো তেল শোধনাগাৰটো কিমান চনত স্থাপিত হৈছিল শুদ্ধ অপশনটো হ'ব অপশন ডি 1901 চনত অসমৰ প্ৰথমটো তেল শোধনাগাৰটো 1901 চনত স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্যজন কোন আছিল শুদ্ধ অপশনটো হ'ব অপশন বি কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্যজন আছিল কৃষ্ণকান্ত সন্দিকৈ নেক্সট কোৱেশ্চন পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত শুদ্ধ অপশনটো হ'ব অপশন ডি শিৱসাগৰ জিলাত পানীদিহিং অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্চন লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত শুদ্ধ অপশনটো হ'ব অপশন এ নগাঁও জিলা লাওখোৱা অভয়াৰণ্যখন নগাঁও জিলাত অৱস্থিত নেক্সট কোৱেশ্চন ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন শুদ্ধ অপশনটো হ'ব অপশন সি ৰাজ্যপাল ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বীজন হ'ল ৰাজ্যপাল নেক্সট কোৱেশ্চন ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ শুদ্ধ অপশনটো হ'ব অপশন এ 5 বছৰ ৰাজ্যকালৰ কাৰ্যকাল হ'ল 5 বছৰ নেক্সট কোৱেশ্চন অসম ৰাজ্যিক বিত্ত আয়োগ কিমান চনত গঠন হয় শুদ্ধ অপশনটো হ'ব অপশন বি 1995 চনত অসম ৰাজ্যিক বিত্ত আয়োগ গঠন হৈছিল 1995 চনত নেক্সট কোৱেশ্চন উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰিছিল শুদ্ধ অপশনটো হ'ব অপশন সি শিৱসিংহ উগ্ৰতাৰা দেৱালয় নিৰ্মাণ কৰিছিল শিৱসিংহই নেক্সট কোৱেশ্চন কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত শুদ্ধ অপশনটো হ'ব অপশন এ নীলাচল পাহাৰ কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত কোৱেশ্চন কাৰেংঘৰ কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰোৱাইছিল শুদ্ধ অপশনটো হ'ব অপশন সি ৰাজেশ্বৰ সিংহ কাৰেংঘৰ নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কোৱেশ্চন কোন বছৰত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল শুদ্ধ অপশনটো হ'ব অপশন ডি 1976 চনত 1976 চনত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল